হেল্ল' গাইজ, আজি ভিডিঅ'টো ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিছোঁ। আজি ককা বছৰীয়া শ্ৰাদ্ধ। ককা আমাৰ মাজৰ পৰা নোহোৱা আজি এবছৰে হ'ল। সেইবাবে আৰু ককা তুমি য'তেই আছা আমাক আশীৰ্বাদ কৰিবা যে আমি ভালকৈ থাকোঁ, তুমিও ভালেই থাকিবা। আৰু এতিয়া আমি ককাৰ সমাধিস্থল পালোহি। এতিয়া দেউতা মই আহিলোঁ, মুনুবা ইয়াতে চাকি বাতি জ্বলাই লওঁ আৰু দেখি বেয়াই লাগি গ'ল। মোৰ ককাহঁতে আহিব পৰা নাছিলে, সেইবাবে ককাহঁতে ফোন কৰি ক'লে কি গাড়ীকে পঠিয়াই দিয়ে, আমি গাড়ীতে যাম। সেইবাবে দেউতাও গাড়ীখন পঠিয়াই দিলে। এফালে ককা আৰু ককাই মানে মই ভিডিঅ' কৰা দেখি চাই দিছে। তাৰপাছতে ভকতক এতিয়া ভৰি ধুৱাব লাগিব ন ককাহঁতক, সেইকাৰণে মায়ে ভৰি ধোৱা নিয়মখিনি কৰি আছে। চবেই হাতে কামে লাগি আছে, ভিতৰতো চবেই কাম কৰি আছে। সেইবাবে আৰু ময়ো কাম কৰি আছোঁ, তাৰ মাজতে আহি মেলি অকণমান ভিডিঅ' কৰি থৈছোঁ। এয়া ককাই মাক আশীৰ্বাদ দিছে আৰু এইফালে মানে চব হাতে কামে লাগি আছে ন। আকৌ বৰ ধেমালি কৰি থাকে, মোক মানে ধেমালি কৰি বহুত ভাল পায়। তাৰপাছতে হাঁহি ফূৰ্তিয়ে থাকে বাৰু। আৰু এইফালে মাকো অকণমান ধেমালি কৰে। তাৰপৰা এতিয়া মায়ে ভৰি ধুৱাই লৈছে। আকৌ এইফালে আমাৰ ওচৰৰ বৰ্তা এতিয়া এনেকৈ ককাহঁত ভিতৰত যাব। এইফালে আমাৰ সকলোৰে মৰমৰ দেবা ককা আহি পালেহি। এয়া ককা আমি মানে ককাৰ লগত খুব ধেমালি কৰি থাকোঁ। ককা আমাৰ লগত খুব ধেমালি কৰে, মানে চব কথাতে ধেমালিয়ে হয় মানে। আৰু ককা পূৰা হাঁহি হাঁহি কথাবিলাক কয়, চবেই ভাল পায়। আৰু এইফালে বাহিৰত কাম কৰি আছে চবেই। পাছফালে আহি দেখিছোঁ কি এইফালে চেনু পেহী মানে ভিডিঅ' কৰা দেখি চবে মুখখন লুকুৱাই লুকুৱাই দিছে। সেইকাৰণে তাৰপৰা আকৌ নামঘৰলৈ আহিলোঁ মই। নামঘৰত এইফালে আমাৰ নীলুদাই তিয়ঁহ গুচাই আছে, আকৌ ককাই তামোল কাটি আছে। নামঘৰতো কাম লাগি আছে, যিহেতু নাম গাবই হ'বই অকণমান দেৰি পাছত। সেইফালে সকলো ককা আহি মেহি এজন দুজনকৈ পালেহি আৰু লাহেকৈ শৰাই সজাবও লৈছে। এতিয়া নাম গাব লাগিব যিহেতু, মানে নাম ল'ব, সেইবাবে সোনকালে শৰাই সজাই লৈছে। আৰু মই ভিতৰত অকণমান ভিডিঅ' কৰি ল'লোঁ। ককাহঁতে ভিডিঅ' কৰা দেখি সুধিছে তুমি ক'ত দিবানো ভিডিঅ'? মই বোলো মই ভিডিঅ'বিলাক ইউটিউবত দিম, তোমালোকে চাবা দেই বোলো, এনেকৈ কৈছোঁ। আৰু লাহেকৈ এতিয়া চাহ দিবলৈ লৈছোঁ। এয়া ইডলি আৰু পিঠা, নাৰিকলৰ লাডু। মায়ে পূৰা চাহ দিব গৈছে আৰু মাৰ লগত ময়ো হেল্প কৰি দিছোঁ। ককাহঁতক চাহ পিঠা দিছোঁ। সেৱা কৰি লৈছোঁ। চাহ দিয়া আগত যিহেতু সেৱা কৰি লয়, সেইবাবে। তাৰপাছতে ককা এজনে মোক সুধিছে কি তুমি বোলে এইকেইটা কৰি দিয়াচোন মোবাইলৰ কাম। তাৰপাছতে অকণমান কৰি মেলি আকৌ ককাহঁতক চাহ দিছোঁ। এতিয়া ককাহঁতে চাহ খাই লওক। পিছে মই আজি মেখেলা চাদৰ নিপিন্ধিলোঁ, কাৰণ গাটো ইমান এটা ভাল নাই। আৰু এইফালে আহিলে মামা আইতাহঁত, এয়া মামী মামা আৰু মামা আইতা, এইফালে আইতা। এতিয়া চবেই চাহ খাই আছে ভিতৰত। এইফালে আমাৰ গিনি মানুহ এয়া। এইফালে আকৌ আহিলোঁ আমি সেৱা কৰিব। এইফালে আমি এতিয়া সেৱা কৰি লৈছোঁ, যিহেতু সেৱা কৰিব লাগে। এতিয়া সেৱা কৰি লৈছোঁ। আৰু আমাৰ পাটকোবত তাই কিন্তু বহুত কাম কৰিব পাৰি আৰু আমাক বহুত সহায় কৰি দিলে কাম। এইফালে মাছ ধুইছে, পূৰা খচি খচি ধুই লৈছে। আৰু এইফালে ককাহঁতৰ নামঘৰৰ আধা আধি কাম শেষ হ'লেই। আৰু এইফালে বাহিৰত আহি দেখিছোঁ কি ভোজ ভাত ৰান্ধি আছে আৰু এইফালে কাটি আছে বৰ্তাই পচলা। আকৌ আমাৰ নীলুদাইতো কাৰিকৰ থাকিবই প্ৰত্যেকবাৰ। এইফালে নীলুদাই চাউল সিজাই আছে। আৰু এইফালে আমাৰ দোকানী ককা, তাৰপৰা গোপিনীসকলে সোনকালে চব্জি কাটি দিছে, মানে পূৰা হাতে কামে লাগি লৈছে। আৰু এইফালে তাৰ মাজতে বৰষুণ দি আছে অকণমান চিপ চিপকৈ। এইফালে আমাৰ গিনি মানুহবোৰ পাছে পাছে ঘূৰি ফুৰিছে তাই বাকে। তাৰপৰা তাই মানে নাম লৈ
খুব ভাল পায় আৰু এফালে মিটু সেয়া কাঢ়িব গ'লে শেহতীয়াকে মামী মামা আইতা পেহী চবে মানে সেয়া কাঢ়িব লৈছে এতিয়া সেয়া কাঢ়ি লৈছে আৰু মিটু সেয়া আমি বাৰু কাঢ়িলোঁ আমাৰ হ'ল এই অকণমান ভিডিঅ' কৰি ল'লোঁ তাৰ মাজতে এইফালে চবে সেৱা কৰি লৈছে আৰু ভিতৰত আহি দেখিছোঁ কি আমাৰ গাঁৱৰ গোপিনী আইতাহঁত আহি পালেহি আইতাহঁতৰ লগতো অকণমান কথা পাতিলোঁ তাৰ পৰা চেনু পেহীহঁতৰ ঘৰৰ মানুহ আহিলে মানে আইতাহঁত চেনু পেহী কিন্তু এই ভিডিঅ'টোৰ মাজেদিয়ে বহুত বহুত ধন্যবাদ চেনু পেহীয়ে মানে সেইদিনাখনৰ পৰা আহি মেলি সকামৰ আগদিনাখনৰ পৰা আহি মেলি কাম কৰি আছেহি আৰু এইফালে ককাহঁতৰ প্ৰসাদ বিতৰণ কৰিবলৈ হ'লে আৰু আমাৰ টুটুদাই পুৰা কামত লাগি আছে প্ৰসাদ বিতৰণ কৰাত এইফালে ককাহঁতক প্ৰসাদ দিব লৈছে মানে আমিও এতিয়া ল'ম বাৰু প্ৰসাদ এয়া আপোনালোকৰ মাজত অকণমান ভিডিঅ'টো শ্বেয়াৰ কৰি দিছোঁ এয়া বাহিৰত এইফালে প্ৰসাদ ল'বলৈ সকলোৱে ৰখি আছে আৰু ককাহঁতক সিদ্ধ গ্ৰহণ কৰিবলৈও আহিলে মাহঁতে মা আৰু দেউতাই সেৱা কাঢ়ি ল'লে লাহেকৈ এতিয়া ককাহঁতে খাবলৈ লৈছে আৰু এতিয়া ককাহঁতে খাই লওক তাৰ পাছতে ৰান্ধনীও এতিয়া সেৱা কাঢ়িব ৰান্ধনী সেৱা কৰিব লাগে যিহেতু ৰান্ধনী সেৱা কৰি লৈছে তাৰ মাজত কিন্তু আমাৰ নীলুদাই থাকিবই আকৌ দেই তাৰ পৰা বাকী এইফালে দেউতাহঁতে খাই আছে চবৰ ভাত খোৱা টাইম হ'ল বাবে ভকতসকলৰ লগতে দেউতাহঁতেও বহি দিলে খাবলৈ আৰু ইফালে নীলুদাই পুৰা মানে বিৰাট লাগি আছে খাবলৈ যিহেতু যোগাৰ ধৰিবই লাগিব সেইবাবে ককাহঁতে মোক তাৰ মাজতে বহুত প্ৰশ্ন কৰি আছে সুধি আছে যে এনেকৈ কিবা কিবি ময়ো তাৰ মাজত উত্তৰ দিছোঁ যদিও মনটো ইমান এটা ভাল নহয় বেয়া তাৰ মাজতে যে আমাৰ ককা নাই ককালৈ খুব মনত পৰিছিলে তেতিয়া মানে ককা নাথাকে কাৰণে বহুত বেয়া লাগিছিলে মনটো তথাপিতো আৰু সেনেকেই আপোনালোকৰ মাজত অকণমান ভিডিঅ'টো আগবঢ়ালোঁ এয়া গোপিনীসকলে খাইছে গোপিনীসকলেও খাই ল'লে আৰু এইফালে আইটেম মিঠাই দৈ তাৰ পাছতে পনীৰ ঢেৰ কিবা কিবি আছিলে আৰু এইফালে আমাৰ জেঠাই তামোল দিয়াত লাগি আছে খাই হ'ল যিহেতু তামোল এখনতো খাবই লাগিব ককাহঁতে সেইবাবে জেঠাই তামোল দিছে আৰু মই আহি মেলি ভিতৰত ভাত খালোহি কাৰণ তাত জেগা নুজুৰিলে সেইবাবে ভিতৰতে ভাত এইফালে মই ভিতৰত ভাত খাই থাকোঁতে মায়ে ককাহঁতক ভিতৰত সেৱা কৰিলে আকৌ বাহিৰত মানে ককাহঁতে বিদায় লোৱা সময়খিনিতো এনেকৈ বাহিৰৰ দুৱাৰমুখতে পৰি মেলি সেৱা লয় আৰু তাৰ মাজতে মই আমাৰ ককাক দেখা নিচিনা লাগিলে কাৰণ ককাও এনেকৈ কৰিছিলে আৰু মই এইখিনি সময়ত ভাল লাগে কিন্তু আজি ইমান এটা ভাল নালাগিলে কাৰণ ককা নাই ককা থাকিলে খুব মনটো ভাল লাগি থাকে আৰু মই ভিতৰত গৈ অকণমান কান্দিলোঁ ককালৈ খুব মনত পৰিলে আজি আৰু আপোনালোকৰ ফালে নিয়মবিলাক ক'ব দেই আৰু মই ভিডিঅ'টো স্মৃতি হিচাপে ৰাখি দিলোঁ আপোনালোকৰ যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব দেই আৰু এইফালে ককাহঁতে যাব লৈছে যিহেতু সেইবাবে মায়ে ককাহঁতৰ পৰা আশীৰ্বাদ লৈ লৈছে আৰু আপোনালোকৰ ফালৰ নিয়মবিলাক আজি মোক কমেণ্ট কৰি ক'ব দেই আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰি দিব আৰু ইউটিউবত চোৱাসকলে মোক ছাবস্ক্ৰাইব কৰি দিব দেই এইফালে বৰষুণ এয়া দেখি ককাহঁতে সোনকালে যাবলৈ বিচাৰিলে ককাহঁতকো সোনকালে বিদায় দিলোঁ আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে ক'ব দেই আৰু মোক কমেণ্ট কৰিব আৰু আজিলৈ বাই বাই